নমস্কাৰ চাহ বাগানৰ এবিধ কমন বেমাৰৰ নাম ক'ব গ'লে হেলোবেল্টিছ এই হেলোবেল্টিছ বেমাৰটো আমাৰ এতিয়া বাগানসমূহত প্ৰায় দেখা দিছে এই হেলোবেল্টিছ অহাৰ মেইন কাৰণটো হৈছে কিছুমান মহজাতীয় পোকে আমাৰ বাগানৰ পাতবিলাকৰ ৰস শুহি খায় ফলত পাতত ফুট স্পট পৰে তাৰ পিছত লাহে লাহে পাতবোৰ শুকাই কলা হৈ জ্বলি যোৱা গতে দেখা পায় আৰু সেইবাবে আপোনালোকে বিভিন্ন কেমিকেল ইউজ কৰিছে হেলোবেল্টিছ বেমাৰ ভাল কৰিবলৈ আৰু আগতে আপোনালোকে চাগে প্ৰায় ইনোভাটো ব্যৱহাৰ কৰিছিলে য'ত এচিটামেপ্ৰিড বুলি কেমিকেল এটা আছিলে সেই দৰৱটোৱে খুব ভাল কাম কৰিছিলে এবাৰ ইউজ কৰাৰ লগে লগে কমেও 25-30 দিনলৈকে মানে বেমাৰটো দেখিব পোৱা নাযায় কিন্তু আজিকালি দৰৱবিলাকত ইমানটা পাৱাৰ নাইকিয়া হৈ গ'ল হ'লেও যিমানখিনি সময় কৰিব লাগে কৰে যেনে হ'লেও আৰু তাৰ বাবে আজি আপোনালোকক 5টা প্ৰডাক্ট দেখাবলৈ বিচাৰিছোঁ আৰু এই গোটেইকেইটা প্ৰডাক্ট খুব ভাল কাম কৰিব হেলোবেল্টিছ বেমাৰৰ কাৰণে যদি আপোনালোকে ব্যৱহাৰ কৰি নাই পোৱা ব্যৱহাৰ কৰি চাব পাৰে প্ৰথম দৰৱটোৰ নাম হৈছে এক্সট্ৰা সুপাৰ আৰু ইয়াৰ কোম্পানী হৈছে ক্ৰাষ্টেল 2 নম্বৰ দৰৱটোৰ নাম হৈছে নাগাৰ্জুনা কোম্পানী ডেক্সটাৰ বুলি কয় তাৰপিছত 3 নম্বৰ দৰৱটো হৈছে এডেমা কোম্পানী সাকগেন তাৰপিছত 4 নম্বৰ দৰৱটো হৈছে ট্ৰপিকেল এগ্ৰ কোম্পানীৰ মেজিক বুলি কয় তাৰপিছত লাষ্টৰ দৰৱটোৰ নাম হৈছে জু এগ্ৰিচাইন্স কোম্পানী মেন্ট্ৰা FS বুলি কয় এই 5টা প্ৰডাক্ট আপোনালোকক দেখালোঁ এইকেইটা হেলোবেল্টিছ বেমাৰৰ কাৰণে খুব ভাল কাম কৰিব যদি আপোনালোকে ব্যৱহাৰ কৰি নাই পোৱা ব্যৱহাৰ কৰি চাওক খুব সুন্দৰ ৰিজাল্ট পাব আৰু এই 3টা প্ৰডাক্ট আপোনালোকে যোনটো দেখিবলৈ পাইছে এক্সট্ৰা সুপাৰ ডেক্সটাৰ আৰু সাকগেন এই 3টা প্ৰডাক্টৰ ভিতৰত যোনটো দৰৱটো আছে বা কেমিকেলটো আছে এইটো আপোনালোকৰ ভুজিয়া প্ৰডাক্ট বুলি ক'ব পাৰে সঠিক মানে পাউডাৰ নহয় ভুজিয়া নিচিনা দেখিবলৈ যোনে ব্যৱহাৰ কৰি পাইছে তেওঁলোকে জানে কেনেকুৱা ভুজিয়া প্ৰডাক্ট বুলি কয় তাৰপিছত লাষ্টত যোন দুটা দেখিছে এটা এইটো মেজিক আৰু দ্বিতীয়টো হৈছে জু এগ্ৰিচাইন্সৰ মেন্ট্ৰা FS এই দুটা হৈছে লিকুইড এই 3টা দৰৱ যোনটো আপোনালোকক দেখাইছোঁ এক্সট্ৰা সুপাৰ তাৰপিছত আৰু এটা আছে একটাৰা বুলি সেইটো এতিয়া আমাৰ দোকানত নাই সেম এই 3টা যেনেকুৱা একটাৰাটো এনেকুৱা আৰু এই 3টা কাম আৰু এই একটাৰা বা অন্য যিকোনো কোম্পানীয়ে হওক খালি কেমিকেল কম্পজিশ্যন এইটো থাকিব লাগে মানে থাইমেথক্সিন যোনটো আপোনালোকে দেখিছে থাইমেথক্সিন 25% WG এইটো থাকিব লাগে লাগিলে যি কোম্পানীয়ে হওক একে কাম কৰিব ইয়াতে লিখা আছে থাইমেথক্সিন 25% WG চাব পাৰে আৰু এইটোতো প্ৰায় মানুহে চিনি পায় এক্সট্ৰা সুপাৰ ইয়াতো লিখা আছে এইটো ওপৰত লিখা আছে চাব পাৰে থাইমেথক্সিন 25% WG এই 3টা মানে সেম কাম কৰিব অকল এই 3টা বুলিও নহয় আৰু বেলেগ ঢেৰ কোম্পানী আছে খালি এই 3টা আমাৰ এফালে বেছি চলিছে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পিনে সেইকাৰণে এইকেইটা আমি আনি ৰাখি থৈছোঁ তাৰপিছত এই লিকুইড দুটা আপোনালোকে চাব পাৰে ইয়াতো থাইমেথক্সিনে আছে ইয়াত খালি পাৰ্চেণ্টেজটো 5% বেছি আছে থাইমেথক্সিন 30% FS ইয়াতো লিখা আছে থাইমেথক্সিন 30% FS চাব পাৰে আপোনালোকে কিন্তু এই ভুজিয়া প্ৰডাক্টকেইটাত 25% আছে সেইকাৰণে ইয়াৰ ড'জটো বেলেগ হ'ব এতিয়া আহিছোঁ ড'জৰ ক্ষেত্ৰত এই এক্সট্ৰা সুপাৰ ডেক্সটাৰ তাৰপিছত এইটো সাকগেন এই 3টা একে প্ৰডাক্ট একে কেমিকেল আৰু ইয়াৰ ড'জৰ কথা যদি ক'ব যাওঁ আৰু এইকেইটা চাইজকেইটা হৈছে এপোৱা চাইজৰ 250 গ্ৰামৰ হয় এই 3টা যদি আপোনালোকে স্প্ৰেয়াৰ মেচিনত স্প্ৰেয়াৰকৈ মাৰিব বিচাৰে তেনে এক স্প্ৰেয়াৰ মেচিনত আপোনালোকে 10 গ্ৰাম দিব ইয়াৰ ভিতৰত আপোনালোকে চামুচ এখন পাব ইয়াততো বাহিৰৰ পৰা দেখি পাইছে এনেকুৱা চামুচ এখন পাব এখন চামুচ আপোনালোকৰ 5 গ্ৰামৰ থাকে ইয়াৰ মানে এক স্প্ৰেয়াৰ মেচিনত আপোনালোকৰ 16 লিটাৰ স্প্ৰে হওক বা 20 লিটাৰ স্প্ৰে হওক ইয়াৰ 2 চামুচ দিব ইয়াতো এখন চামুচ আছে ইয়াত লিখাই আছে চামুচখনত 5 গ্ৰাম বুলি মানে এক স্প্ৰে মেচিনত 10 গ্ৰাম দিব লাগে আৰু এই 250 গ্ৰামৰ টেমাটো কিমান যাব ক'ব গ'লে মিনিমাম 300 লিটাৰ পানীৰ কাৰণে 300-400 লিটাৰ পানীৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এই এপোৱা চাইজৰ এই ভুজিয়া প্ৰডাক্টকেইটা তাৰপিছত যদি লিকুইড কেইটা কথা ক'ব যাওঁ লিকুইডটো আপোনালোকে এক স্প্ৰে মেচিনত যদি 16 লিটাৰ স্প্ৰে মেচিন হয়
8 পৰা 10 ml দিব, মানে লিটাৰত হাফ ml কে দিব লাগে। আৰু যদি এপোৱাটো কথা ক'ব যাওঁ, এপোৱাটো আপোনালোকৰ যোনটো এইটো 250 ml সাইজৰ এইটো আপোনালোকে মিনিমাম 500 লিটাৰ পানীৰ কাৰণে মাৰিব পাৰিব। এপোৱা সাইজৰ 250 ml টো আপোনালোকে মিনিমাম 500 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। যদি স্প্ৰেকে মাৰে, এক স্প্ৰে মেচিনত 10 ml মান দিব, এক স্প্ৰে মেচিনত 10 ml কে দিব। ইয়াৰো একেই, দুইটা লিকুইড প্ৰডাক্ট সেম কম্পজিশন, থাইমেথাক্সিন 30%, এক স্প্ৰে মেচিনত আপোনালোকে 10 ml মান দিব। আৰু এইটো 100 ml টো যোনটো 100 ml লিখিছে, এইটো আপোনালোকে 200 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আৰু এইটো 250 ml সাইজতো 500 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব, মানে লিটাৰত হাফ ml কে দিব লাগে। তো এইকেইটা আছিলে আপোনালোকক গোটেই ইয়াৰ বিষয়খিনি ক'লো। আৰু যদি দামৰ কথা ক'ব যাওঁ, এক্সট্ৰা সুপাৰ, ডেক্সটাৰ আৰু সাকগেন গোটেইকেইটা কেমিকেল কম্পজিশন সেম, থাইমেথাক্সিন 25% WG। ইয়াৰ সাইজ আপোনালোকৰ ষ্টাৰ্ট হয় 100 গ্ৰামৰ পৰা, 100 গ্ৰামৰ পৰা একদম ডাঙৰ 1 কেজি লৈকে থাকে। আৰু এই তিনিটা সাইজ এতিয়া যোনকেইটা দেখাইছোঁ আপোনালোকক, এইকেইটা এপোৱা সাইজৰ হয়। এপোৱাটো আপোনালোকৰ এতিয়া মাৰ্কেটত ইয়াত বেছি লিখা আছে 240, 250, 240, 250 ভিতৰত এপোৱা সাইজটো আপোনালোকে পাই যাব। তাৰপিছত এইকেইটাও দাম সেম, ইয়াত প্ৰিণ্টিংটো বেছি থাকে, 400 কিমান লিখা আছে। 240, 250ৰ ভিতৰত এপোৱা সাইজৰটো আপোনালোকে পাই যাব। এইটোতো 525 লিখা আছে। ৰেটবোৰ একেই গোটেই তিনিটা, কিন্তু এই জুলীয়াকেইটা অলপ দাম আছে। এই জুলীয়া 100 গ্ৰামটো 100 গ্ৰাম কৈছোঁ, এই যোনটো এপোৱা সাইজৰ 250 ml টো, এইটো 600 কিমান লিখা আছে। এইটো আপোনালোকৰ 300 মান পৰি যাব মাৰ্কেটত। এইটো 250 ml হয়, এইটো 300 টকা মান মাৰ্কেটত পৰি যাব। লিকুইড প্ৰডাক্ট ব্যৱহাৰ কৰি নাই পোৱা যদি ব্যৱহাৰ কৰি চাওক। আমাৰ এফালে মানুহবোৰ কৰিছে, খুব ভাল ৰিজাল্ট পাইছে বুলিয়ে কৈছে। চিষ্টেমিক ইনচেক্টিচাইড, মেজিক, থাইমেথাক্সিন 30% FS। তাৰপিছত লাষ্টতো একেই, এইটো আপোনালোকৰ 100 গ্ৰাম সৰু সাইজৰ 200 লিটাৰ পানীৰ কাৰণে। এইটো ইয়াৰ প্ৰাইচটো আপোনালোকে এইটো 150 টকা মান পৰি যাব। 150 টকাৰ ভিতৰত এই 100 গ্ৰাম সাইজটো আপোনালোকে পাই যাব। তো বন্ধুসকল, ইমানেই আছিলে আপোনালোকক হেল'পেলিটিছ বেমাৰৰ কাৰণে, মহৰ কাৰণে মানে 5টা ভাল প্ৰডাক্ট দেখালোঁ। যদি ব্যৱহাৰ কৰি নাই পোৱা ব্যৱহাৰ কৰি চাব পাৰে, খুব সুন্দৰ ৰিজাল্ট পাব। আৰু অকল এইবুলিয়ে নহয় যে অকল এইবোৰ বস্তু অকল বাগানতে ব্যৱহাৰ কৰিব পাৰে। এই তিনিটা বস্তু আপোনালোকে যদি অমিতা খেতিও কৰি আছে, অমিতা খেতিত এটা হোৱাইট ফ্লাই বগা মাখি অহা দেখা যায়। সেই বেমাৰটোৰ কাৰণে, সেই পোকটোৰ কাৰণে এইকেইটা মেডিচিন খুব ভাল কাম কৰে। যিহেতু বহুতে বাগানৰ হেল'পেলিটিছৰ কাৰণে ইন'ভা দৰৱটো মাৰিছিলে। ইন'ভা দৰৱটোতো অকল বাগানত নহয়, অন্য জেগাতো মাৰিব পাৰে। ঠিক এইকেইটা দৰৱো আপোনালোকে অন্য খেতিটো মাৰিব পাৰে। আগতেতো ইন'ভাটো আপোনালোকৰ এবাৰ মৰাৰ লগে লগে যেনেও 25-30 দিনলৈকে কাম কৰিছিলে বাগানত, কিন্তু এতিয়া সেইটোতো বন্ধ হৈ গ'ল। তাৰ ঠাইততো অন্য দৰৱ মাৰিবই লাগিব। সেইবাবে আপোনালোকে এই 5টা ব্যৱহাৰ কৰক আৰু নিজৰ বাগানখন হেল'পেলিটিক্স বেমাৰৰ পৰা বচাই ৰাখক। তো বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য ভিডিঅ'ত নতুন এটি টপিক লৈ। আজিলৈ ধন্যবাদ।